অসম চৰকাৰত 1 লাখ চাকৰি দিয়া হল এতিয়া নতুনকৈ 50,000 চাকৰি ইন্টাৰভিউ চলি আছে পুলিচৰ কাৰণে লৰাবিলাকে দৌৰি আছে টকা পইচা নালাগে বিনা পইচাত চাকৰি কংগ্ৰেছৰ দিনত বিনা পইচাত চাকৰি কোনবাই পাইছিলে নেকি কোনবাই হাত দি ককচোন অংগনবাদী চাকৰি এটাও বিনা পইচাত পাইছিলে নেকি আজিকালি চাকৰিৰ কাৰণে পইচা দিব লাগে নেকি এতিয়া মই আপোনালোকক কলো যে 10 মে তাৰিখে আমি 50,000 চাকৰিটো দিমেই নতুনকৈ মই আৰু পুলিচৰ কাৰণে নতুনকৈ পোষ্ট দি দিম যাতে আপোনালোকে আৰু এপ্লাই কৰিব পাৰে লৰা ছোৱালীয়ে যাতে আৰু চাকৰি কৰিব পাৰে তাৰ বাবে মই আৰু নতুনকৈ চাকৰি সৃষ্টি কৰিম ইয়াৰ ফলত লাভ কি হৈছে আমি আজি যে মই কলো বড়োলেণ্ডত শান্তি হৈছে বঙাইগাঁৱতো আজিকালি বন্ধ নহয় কিয় নহয় কোনেও যাদু কৰা নাই কিন্তু যেতিয়া লৰা ছোৱালীয়ে গম পায় যে চাকৰি পাম টকা পইচা দিব নালাগে তেতিয়া মানুহে নিজে পঢ়া শুনা আৰম্ভ কৰে মানুহে অসৎ ৰাস্তাত যোৱাটো বন্ধ কৰি দিয়ে আমাৰ অসমত আটাইতকৈ ডাঙৰ পৰীক্ষা আছিল মেট্ৰিক পৰীক্ষা কিয় মেট্ৰিক পৰীক্ষাত 5 লাখ লৰা ছোৱালীয়ে একেলগে পৰীক্ষা দিছিল কিন্তু যোৱা 2 বছৰ আমি যি এডিআৰিৰ পৰীক্ষা পাতিছো হি এডিআৰিয়ে মেট্ৰিককো পিছ পেলাই গল 13 লাখ লৰা ছোৱালী একেলগে বহি পৰীক্ষা দিছে থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেড চাকৰিৰ কাৰণে ইমান লৰা ছোৱালীয়ে কিয় পৰীক্ষা দিছে সকলোৱে গম পায় যে এই চৰকাৰে টকা পইচা নলয় গৰীব দুখীয়া মানুহে চৰকাৰী চাকৰি পাব আজি মই আপোনালোকক আৰু এটা নতুন আঁচনিৰ কথা ক'ব খুজিছো আপোনালোকে জানে ছোৱালীসকলক পঢ়িবৰ বাবে আমি নিযুত মইনাৰ আঁচনি দিলো ধুনীয়াকৈ এতিয়া ছোৱালীয়ে পঢ়াৰ কাৰণে কোনো চিন্তা নাই লৰাবিলাকে মোক কয় যে মামা আমাৰ কাৰণেও কিবা এটা কৰি দিয়ক মই আজি এটা নতুন কথা ক'ব খুজিছো যিবিলাকে চাকৰি পালে যিবিলাক লৰাই চাকৰি নাপায় ব্যৱসায় কৰিব খোজে সৰু দোকান দিব খোজে তেওঁলোকে আমাক আবেদন কৰা পোৰ্টেল খোলা ৰাখা হৈছে 14 তাৰিখলৈকে আবেদন লৈ আছে যিমান লৰা ছোৱালীয়ে চাকৰি বাকৰি নাপাব তেওঁলোকক আমি 2 লাখ টকাকৈ ব্যৱসায় কৰিবৰ কাৰণে দিবৰ বাবে সিদ্ধান্ত লৈছো তাৰে 1 লাখ টকা ঘূৰাই দিব লাগিব 1 লাখ টকা ঘূৰাই দিব নালাগে